সন্মুখত 2019 লোকসভা নিৰ্বাচন সূচী সলনি হ'ব নেকি মেট্ৰিক পৰীক্ষাৰ সময়মতে অনুষ্ঠিত হ'বনে উচ্চতৰ মাধ্যমিক পৰীক্ষা উদ্বিগ্ন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সমাজ 2019 লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনে বহুকেইটা প্ৰশ্ন এতিয়া ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সঘনাই উত্থাপিত হোৱা এনে বহুকেইটা প্ৰশ্নৰ উত্তৰ সোমবাৰে দিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই পৰ্যন্ত চৰকাৰ বা শিক্ষা বিভাগে এই বিষয়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও মন্ত্ৰীজনে ইংগিত দিলে পৰীক্ষা আগুৱাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত কোনো বিশেষ সিদ্ধান্ত চৰকাৰে এই পৰ্যন্ত লোৱা নাই কিন্তু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পূৰ্বতকৈ আগুৱাৰ সিদ্ধান্ত শিক্ষা বিভাগৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আগুৱাৰ কাৰণ অৱশ্যে লোকসভা নিৰ্বাচন নহয় সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে চৰকাৰৰ এই সিদ্ধান্ত ছাত্ৰ ছাত্ৰীক সোনকালে মাৰ্কশ্বিট যোগান ধৰিবলৈ এই সিদ্ধান্ত চৰকাৰৰ সৰ্বভাৰতীয় যিটো প্ৰতিযোগিতামূলক পৰীক্ষা থাকে এই প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত বহুতো সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে একেবাৰে মুৰামুৰি সময়ত মাৰ্কশ্বিট পোৱাৰ কাৰণে দৌৰাদৌৰি লাগে গতিকে সেইকাৰণে অলপ আগুৱাই লৈ আহিম আমি দুটা বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী এক্সামটো আমাৰ অলপ আগুৱাই আহিব তাৰিণী চৰণ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ গৱেষণা গৃহ মুকলি অনুষ্ঠানত অংশ লৈ এই মন্তব্য শিক্ষামন্ত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবে বহু অভিভাৱকে লৈছে ভুৱা উপাৰ্জনৰ প্ৰমাণপত্ৰ বহু বিদ্যালয় মহাবিদ্যালয়ত 100% হৈছে বিনামূলীয়া নামভৰ্তি সকলো পৰীক্ষা কৰিহে মুকলি কৰি দিয়া হ'ব ধন বহুতো বিদ্যালয়ৰ পৰা আমি দেখিছোঁ যে 100% যি নামভৰ্তি হৈছে সকলো তেখেতসকলে দাবী কৰিছে যে সকলোৱে মানে দৰিদ্ৰ সীমাৰ তলৰ ছাত্ৰ ছাত্ৰী বুলি এতিয়া এই কথাটোতো গ্ৰহণযোগ্য নহয় গতিকে আমি অলপ ৰিভেৰিফিকেশ্যনৰ প্ৰয়োজন হৈছে আৰু এই ৰিভেৰিফিকেশ্যন কৰাৰ পিছতহে আমি দিম আনহাতে আগন্তুক শিক্ষাবৰ্ষত ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি সময়মতে পাব বুলিও ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে তেখেতসকলক সময়ত কিতাপ দিবলৈ যি প্ৰচেষ্টা ল'ব লাগে সকলো প্ৰচেষ্টাই হাতত লোৱা হৈছে আমি সময়ত নহয় সময়তকৈ আগতে কিতাপ দিছিলোঁ এইবাৰো আমি দিম ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সৈতে নীলকমল কলিতা ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী